কৃষ্ণ জয় গুৰু শংকৰ সবাৰ শ্ৰীচৰণত প্ৰণিপাত নিবেদন কৰা হৈছে। আজিৰ কীৰ্তন পাঠ শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ প্ৰয়াণ অষ্টাদশ কীৰ্তন ঘোষা কৃষ্ণ। গোপাল প্ৰাণ ভৈল কোন থান, গোপাল প্ৰাণ ৰাম, গোপাল প্ৰাণ ভৈল কোন থান, গোপাল প্ৰাণ কৃষ্ণ। পদ হে ৰাম 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 ৰাম, আৰু শুনা সখী যেন ভৈলায় অৱস্থা, পূৰ্বাপৰ কহো কৃষ্ণৰ কথা, খন্দিবাক লাগি ভূমিৰ ভাৰ, দৈৱকী গৰ্ভে ভৈলায় অৱতাৰ, বসুদেৱে ভয়ে গোকুলে থৈলা, কৰিলা কৃষ্ণে তৈতে শিশুলীলা, গোপ শিশু সমেত বাছৰু চাৰি, ভ্ৰমন্ত যমুনা তীৰে মুৰাৰি, কংসে পাঞ্চে যত আহে দানৱ, লীলায়ে মাৰন্ত হবে মাধৱ, ইন্দ্ৰৰ মখকো কৰিলে ভংগ, বৰশিলা ইন্দ্ৰে কৰিয়া খংগ, মন্দৰ তুলি পাছে ভগৱন্তে, ৰাখিলা বজ্ৰক বিস্তিৰহন্তে, শৰৎ কালে চন্দ্ৰাৱলী পাই, কৰিলা ৰাস ক্ৰীড়া যদুৰাই। কৃষ্ণ এনেদৰে শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ প্ৰয়াণ আগবাঢ়িছে, আৰু এইখিনিতে আমাক পদে কৈছে, জানিবলৈ দিছে যে শুনা সখী যেন ভৈলা অৱস্থা, পূৰ্বাপৰ কহো কৃষ্ণৰ কথা। অৰ্থাৎ উদ্ধৱ মহামহন্তই বিদুৰৰ আগত বিদুৰক সখা বুলি সম্বোধন কৰিছে আৰু কৈছে যে হে সখা, ইয়াৰ পিছত কি অৱস্থা হ'ল এই কথাখিনি, এই কাহিনীখিনি শুনা। আৰু মই ইতিপূৰ্বৰ পৰাই কৃষ্ণৰ একেবাৰে সৰুৰ পৰা মই সমস্ত কথাখিনি তোমাৰ আগত ব্যক্ত কৰোঁ, কওঁ। পৃথিৱীৰ ভাৰ খুন্দিবৰ কাৰণে পৃথিৱীত দৈত্য দানৱৰ অত্যাচাৰ হৈছিল, আৰু এই দৈত্য দানৱৰ অত্যাচাৰ বসুমতী মাতৃয়ে
ভাৰ সহ্য কৰিব নোৱাৰা হৈছিল আৰু সেই গতিকে এই পৃথিৱীৰ পৰা এই দৈত্য দানৱক নিধন কৰি পৃথিৱীৰ ভাৰ নাইকিয়া কৰি বৰ কাৰণে ভগৱন্ত শ্ৰীকৃষ্ণ দৈৱকী গৰ্ভে ফৈলা অৱতাৰ দৈৱকীৰ গৰ্ভত আহি অৱতৰিত হৈছিল আৰু বসুদেৱে সেই কৃষ্ণক কংসৰ ভয়ত কি কৰিলে গোকুলত থৈ আহিলে আৰু গোকুলত শিশু কৃষ্ণই অনেক লীলা তাতে কৰিলে গৰখীয়াসকলৰ লগত গৰু চাৰিব গ'ল গৰু চাৰি ফুৰিলে যমুনাৰ পাৰে পাৰে আৰু কংসই এই কৃষ্ণক নিধন কৰিবৰ কাৰণে অনেক দৈত্য দানৱ পঠাই দিলে গোকুললৈকে গৰু চাৰি থকাত সেই জগাত পঠাই দিলে আৰু এই সমস্ত দৈত্য দানৱক কৃষ্ণই কি কৰিলে লীলা কৰি কৰি সকলোকে প্ৰাণদণ্ড দিলে নিধন কৰিলে এটা এটাকে আৰু আমাক এনেদৰে আগবাঢ়ি আছে আৰু পদে আমাক জানিবলৈ দিছে যে কি এবাৰ কৃষ্ণৰ 7 বছৰ বয়স কৃষ্ণৰ দেউতাক নন্দ ৰজাই কি কৰিছে নন্দই মানুহবিলাকক লগাই দিছে একদম সিহঁতৰ ৰাজপ্ৰসাদ তাৰমানে ফুলৰ মালা আৰি দিছে ফুল আৰি দিছে এনেকৈ তাৰমানে বিৰাট তাৰমানে সাজোন কাচোন বিৰাট সজাইছে যে কিহৰ কাৰণে সজাই আছে ইমান ধুনীয়াকৈ কৃষ্ণই সুধিলে যে বাবা এই কিবা আছে নেকি হেৰি আছে নহয় ইন্দ্ৰ পূজা আহিল নহয় ইন্দ্ৰ পূজাৰ সময় হ'ল গতিকে ইন্দ্ৰ পূজা আহিছে কাৰণে আমি গোটেই তাৰমানে এই প্ৰসাদ আমি কি কৰিছোঁ ঘৰ দুৱাৰ সজাইছোঁ ইন্দ্ৰ পূজা কৰিব লাগিব ধুনীয়াকৈ সেইকাৰণে চব কৰিছোঁ সজাইছোঁ যে ইন্দ্ৰক পূজা কৰিব লাগে নেকি ইন্দ্ৰক পূজা কৰা নেকি ইন্দ্ৰক পূজা কৰিব লাগে ইন্দ্ৰক পূজা কৰোঁ যে কিয় ইন্দ্ৰক পূজা কৰা ইন্দ্ৰকটো পূজা কৰিব লাগিব ইন্দ্ৰই আমাক বৰষুণ দিয়ে সেইকাৰণে ইন্দ্ৰক পূজা কৰিব লাগিব আমাৰ বিজনেছ আছে কি বিজনেছ গাভী বিজনেছ মানে গাই বিজনেছ গৰু বিজনেছ বৰষুণ দিলে গোবৰ্ধনৰ পৰ্বতত ঘাঁহ গজিব ধুনীয়াকৈ আৰু গৰুবিলাকে সেই ঘাঁহ খাব বৃন্দাবন গোবৰ্ধন পৰ্বতত তাৰপিছত আমাক গাখীৰ দিব বেছিকৈ সেইকাৰণে আমি ইন্দ্ৰ পূজা কৰিব লাগে নাই এইটো কিন্তু বাবা ভাল কথা হোৱা নাই ইন্দ্ৰ পূজাটো কৰিব নালাগে নহয় ইন্দ্ৰৰ ডিউটি আছে ইন্দ্ৰৰ কামেই সেইটো যে বৰষুণ দিবই লাগিব বাৰিষা কাল আহিলে কোনোবাই পূজা কৰিলেও বৰষুণ আহিব আৰু কোনোবাই পূজা নকৰিলেও বৰষুণ আহিব কৃষ্ণই ক'লে নিজৰ পিতৃনন্দক তেতিয়া কৃষ্ণই ক'লে যে এই অটব্য হাবিত জংঘলত কোনো মানুহ দুনুহ নাই তাতে কোনে পূজা কৰে তাতেতো ইমান বৃষ্টিপাত অনবৰতে বৃষ্টি আহি থাকে বৰষুণ আহি থাকে তাত কোনে পূজা কৰে কৃষ্ণই ক'লে নাই এইটো কথা ভাল হোৱা নাই কৃষ্ণৰ পূজা ইমান নহ'ব কিন্তু কৃষ্ণ পূজা ইন্দ্ৰ পূজা ইমান নহ'ব কৃষ্ণ ক্ষমা কৰিব যে ইন্দ্ৰ পূজা ইমান নহ'ব কৃষ্ণই ক'লে যে ইন্দ্ৰৰ পূজা এইবাৰ বন্ধ কৰা যদি গোবৰ্ধনৰ পূজা কৰা ইন্দ্ৰ পূজা বন্ধ কৰি দিলে বন্ধ কৰি দিয়াৰ পিছত তাৰিখটো আহি পালে যে অমুক তাৰিখে ব্ৰজবাসীয়ে গোকুলবাসীয়ে ইন্দ্ৰ পূজা কৰে ইন্দ্ৰ ৰখি আছে ইন্দ্ৰ পূজাটো নকৰিলে বন্ধ কৰি দিলে ইন্দ্ৰৰ খং উঠি গ'ল খং উঠি ইন্দ্ৰই কি কৰিলে সেই ব্ৰজধামত অনেক বৰষুণ একদম মুখলধাৰ বৰষুণ কি কৰিলে ঢালি দিলে শিলাবৃষ্টি কৰিলে বতাহ দিলে তেতিয়া কৃষ্ণই কি কৰিলে মানুহবিলাকে কৃষ্ণক আহি ক'লে যে আমি আজি ইন্দ্ৰ পূজা নকৰা কাৰণে ইন্দ্ৰৰ খং উঠি ইমান অশান্তি দিলে আমাক এতিয়া আমি কি কৰোঁ ক'ত থাকোঁ কি কৰোঁ এতিয়া তেতিয়া কৃষ্ণই ক'লে গোবৰ্ধন পৰ্বতৰ ওচৰত চবকে মাতি লৈ গ'ল আৰু টিঙা আঙুলিটোৰে
গোবৰ্ধন পৰ্বতখন দাঙি ধৰি থাকিলে আৰু সকলোকে ব্ৰজধামবাসীক তাৰে তলত সোমাব দিলে। তাৰে তলত সোমাই কি কৰি থাকিলে সেই 7 দিন বৰষুণ মাৰিলে। সেই 7 দিন কেৱল কৃষ্ণ কীৰ্তন অতি ফূৰ্তিৰে অতি আনন্দেৰে এনেইতো ঘৰে ঘৰে থাকে, কিন্তু সেই 7 দিন কি কৰিলে গোটেই গাঁৱৰ মানুহ একেলগ হৈ 7 দিন অতি আনন্দৰে থাকিলে। আৰু ইন্দ্ৰৰ কি হ'ল মুখ ভংগ হ'ল, ইন্দ্ৰৰ অহংকাৰ সেইদিনাৰ পৰা ভংগ হৈ গ'ল। এনেদৰে ইন্দ্ৰৰ অহংকাৰ ভংগ কৰিলে। আৰু শৰৎকাল আহিলে। শৰৎকালত কি কৰিলে কৃষ্ণই ৰাসক্ৰিয়া কৰিলে। শৰৎকালৰ ৰাতি অতি বিতুপন ৰাসক্ৰিয়া কৰিতে কৃষ্ণৰ ভৈলা মন। গতিকে এই শৰৎকালৰ ৰাতি কৃষ্ণই ৰাসক্ৰিয়া কৰিলে। এই কথাবিলাক উদ্ধৱ মহামহন্তই বিদুৰৰ আগত কৈ আছে। আর বলো হমে আহি মথুরাপুর মারিলা তৈতে দুষ্ট কংসাসুর পঢ়িবে লাগি হুয়া গইল ছাত্র সান্দীপনি গুরু পঢ়াইলা শাস্ত্ৰ মৃতক পুত্ৰক দক্ষিণা দিলা অষ্টমহি য়সি বিহা কৰিলা নৰক মাৰি রূপে গুণে ধন্যা পাইলা আৰু 16,000 কন্যা সবাতো দদশ তনয় জাত ভৈল বল বীর্যে জগতে খ্যাত দ্বিবিধ মাগধ সম্বৰ বান শাল্ব পন্দ্ৰ কৰ লৈলন্ত প্ৰাণ পাণ্ডৱৰ হাতে সমৰ জিনি মৰাইলা অষ্টাদশ অক্ষহিনী উত্তৰা গৰ্ভে লৈলাই উৎপত্তি পৰীক্ষিত পাণ্ডু বংশহন ততি দ্ৰোণীৰ অস্ত্ৰে দহিলে কগাক ৰাখিলন্ত কৃষ্ণে ধৰি গদাক কৃষ্ণৰ মহা অনুগ্ৰহ পাই ভুঞ্জিল ৰাজ্য যুধিষ্ঠিৰ ৰাই। গতিকে ইয়াৰ পিছত আমাক জানিবলৈ দিছে বলো সমে আহি মথুৰাপুৰ মাৰিলা তৈতে দুষ্ট কংসাসুৰ। যে বলৰামৰ লগত কৃষ্ণই মথুৰাত আহিলে গোকুলৰ পৰা। কোনে আনিব গৈছিলে জানিবানে? অক্ৰূৰ।
অক্ৰূৰ মহামহন্তই আনিব কৈছিলে হয়নে গতিকে কৃষ্ণ আৰু বলৰাম মথুৰালৈ আহিলে আৰু তাতে কি মাৰিলা তৈতে দুষ্ট কংসাসুৰ কংস চানুৰ আদি আৰু কংসক কি কৰিলে নিধন কৰিলে মাৰিলে আৰু কৃষ্ণই যে অনন্ত কোটি বিশ্ব ব্ৰহ্মাণ্ডৰ অনন্ত কোটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী অৰ্থাৎ কৃষ্ণই হৰি হয়নে এই কৃষ্ণই অনন্ত কোটি ব্ৰহ্মাণ্ডৰ মালিক কৃষ্ণই কিন্তু সেই কৃষ্ণই কি কৰিলে ছাত্ৰ হৈ সান্দীপনী মুনিৰ ওচৰত পঢ়িবৰ কাৰণে গ'ল কৃষ্ণইতো আৰু পঢ়িবৰ দৰকাৰ নাই সব জানে নহয় জানো কৃষ্ণই নিজেই শাস্ত্ৰ নিজেই 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ সব কৃষ্ণই হয়নে অনন্ত কোটি ব্ৰহ্মাণ্ডৰ কৃষ্ণই মালিক তুমিহে কেৱল সঁচা আৰু সমস্ত মায়াময় মিছা গতিকে আৰু সমস্ত বিলাক মিছা কেৱল কৃষ্ণই সঁচা গতিকে এই কৃষ্ণই কি কৰিছে হুয়া ছাত্ৰ হৈ সান্দীপনী মুনিৰ ওচৰত পঢ়িব গৈছে আৰু সমস্ত শাস্ত্ৰ পঢ়িলে পঢ়াৰ পিছত গুৰু দক্ষিণা হিচাপে কি দিছিলে গুৰুপুত্ৰ গা ধুব যাওঁতে গুৰুপুত্ৰ সাগৰত নাইকিয়া হৈ গৈছিলে মৰিছিলে হয়নে সেই মৃত পুত্ৰক সান্দীপনী মুনি কৃষ্ণই আনি গুৰু দক্ষিণা হিচাপে প্ৰদান কৰিছিল তাৰ নাম আছিল পুনৰ্দত গতিকে গুৰু দক্ষিণা দিলে আৰু ইয়াৰ পিছত আমাক কৈছে যে অষ্ট মহিষীক বিবাহ কৰিলা 16,000 ভাৰ্যা আছে শ্ৰীকৃষ্ণৰ তাৰে ভিতৰত 8জনীক তাৰমানে অষ্ট মহিষী বুলি কয় অষ্ট মহিষী তাৰমানে 8জনী প্ৰধান বুলি ধৰে লক্ষ্মীকে আদি কৰি আৰু কি কৰিছে এই 16,000 যে কন্যা নৰকাসুৰক নিধন কৰি নৰকাসুৰক মাৰি নৰকাসুৰে সুন্দৰীবিলাকক নি কি কৰিছিলে জেলত ভৰাই থৈছিলে আৰু এই নৰকাসুৰক মাৰি সমস্তবিলাকক উদ্ধাৰ কৰিলে আৰু উদ্ধাৰ কৰি এদিনতে সকলোকে কৃষ্ণই বিয়াহ কৰাইছিলে এনেদৰে আগবাঢ়ি আছে আৰু শালব পণ্ডৰ অৰ্থাৎ পণ্ডৰ মানে এইটো নকল কৃষ্ণৰ নিচিনা এটা আকৌ ওলাইছিলে নকল কৃষ্ণ ইয়াকো নিধন কৰিলে তাৰ পিছত কুৰুক্ষেত্ৰৰ যুদ্ধ আৰম্ভ হ'ল ধৰ্মযুদ্ধ পঞ্চপাণ্ডৱ আৰু কৌৰৱৰ মাজত এই যুদ্ধ জিকাই দিলে পাণ্ডৱক কৃষ্ণ ভগৱন্তই এই সময় জিকাই দিলে তাৰ পিছত এই যুদ্ধত পাণ্ডৱসকলক জিকালে কি কৰিলে অষ্টাদশ অক্ষৌহিণী সেনা তাতে নিধন কৰিলে অষ্টাদশ অক্ষৌহিণী সেনা নিধন কৰিলে আৰু ক'লে আমাক উত্তৰাৰ গৰ্ভত পৰীক্ষিত পাণ্ডু বংশৰ সন্ততি উত্তৰাৰ গৰ্ভত পৰীক্ষিত আছিলে অৰ্থাৎ অভিমন্যুৰ পুত্ৰ উত্তৰাৰ পুত্ৰ আৰু কি কৰিলে দ্ৰোণীয়ে অৰ্থাৎ অশ্বত্থামাই সেই উত্তৰাৰ গৰ্ভত থকা পৰীক্ষিতক কি কৰিলে ব্ৰহ্মশিৰ অস্ত্ৰ মাৰি পঠিয়ালে যাতে পাণ্ডৱৰ বংশ নাশ হৈ যায় আৰু কৃষ্ণই কি কৰিলে উত্তৰাৰ গৰ্ভত কমোদকী গদালৈ প্ৰৱেশ কৰি গৰ্ভতেই পৰীক্ষিতক কি কৰিলে ৰক্ষা কৰিলে আৰু সেই কাৰণে পৰীক্ষিত গৰ্ভতেই কৃষ্ণক দেখা পালে পৰীক্ষিত মহাভক্ত পৰীক্ষিত বৈষ্ণৱ গতিকে এনেদৰে কি হ'ল কৃষ্ণৰ মহা অনুগ্ৰহ পাই যুধিষ্ঠিৰে ৰাজ্য ভোগ কৰিলে
কৃষ্ণৰ মহা অনুগ্ৰহত যুধিষ্ঠিৰে ৰাজ্য ভোগ কৰিলে।